নমস্কাৰ আপোনালোকে চাই আছে টাইম ইন আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। লিকাবালিৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে আজি বৈঠকত বহা দেখিবলৈ পোৱা গৈছিলে মন্ত্ৰী অতুল বৰা আৰু ৰণোজ পেগু এনেধৰণে বৈঠকত বহিছিলে অসম অৰুণাচলৰ যি সীমা বিবাদক লৈ যি ঘটনা সংঘটিত হ'ল তাৰ মীমাংসাক লৈ আজিৰ দিনটোত বৈঠকত বহা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সেই বৈঠক অন্ত পৰো অৱস্থা হৈছে আৰু কিন্তু তাৰ মাজতে ক'ব লাগিব আজি সেই বৈঠকৰ মাজতে যি ঘটনা সংঘটিত হ'ল অৰ্থাৎ লিকাবালিত যি ঘটনা সংঘটিত হ'ল তাৰ পাছতে আজিৰ দিনটোত যি টিএমপিকে সদস্যকে হওক বা যিসকল অন্য নেতা আছিলে বা যিসকল দল সংগঠন আছে দল সংগঠনকে ধৰি টিএমপিকে সদস্যসকলৰ লগত এক বৈঠকত মিলিত হৈছিলে যে যদি এই পৰৱৰ্তী সময়তহে গম পোৱা যাব বৈঠকত কেনেধৰণৰ কি সিদ্ধান্ত লোৱা হ'ল কিন্তু এইখিনিতে ক'ব লাগিব যে গুৰুত্বপূৰ্ণ এক হাই ভল্টেজ বৈঠক বহা দেখিবলৈ পোৱা গৈছিল। আমি জনাইছোঁ এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। লিকাবালিত উত্তপ্ত পৰিস্থিতি আৰু এই উত্তপ্ত পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হৈছে হাই ভল্টেজ বৈঠক। অসম অৰুণাচল সীমান্তৰ পৰিস্থিতিক লৈ ধেমাজিত হাই ভল্টেজ বৈঠক। মন্ত্ৰী ৰণোজ পেগু আৰু টিএমপিকে নেতৃত্বৰে চলিছে এই বৈঠক। তাত উপস্থিত আছে মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, ৰণোজ পেগু। মন্ত্ৰী অতুল বৰা ৰণোজ পেগু তাত উপস্থিত আছে বৈঠকত। আৰু লিকাবালিত টিএমপিকে প্ৰতিবাদৰ মাজত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। যিহেতু আমি কিছু সময় পূৰ্বে জনাইছিলোঁ পুৱাৰ ভাগতে শান্তিপূৰ্ণ প্ৰতিবাদ চলি আছিলে আৰু সেই শান্তিপূৰ্ণ প্ৰতিবাদৰ মাজত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি অৰুণাচল আৰক্ষীয়ে শিলগুটি নিক্ষেপ কৰিছিলে। অৰুণাচল আৰক্ষীয়ে গুলীচালনা কৰিছিলে শান্তিপূৰ্ণ প্ৰতিবাদক লৈ আৰু তাৰ পাছতে সেই পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈছিলে। যিহেতুকে আজিৰ দিনটো এখন বিশেষ গুৰুত্বপূৰ্ণ বৈঠক আছিলে। বিশেষ গুৰুত্বপূৰ্ণ বৈঠক কাৰণ এইটো কাৰণে ক'ব লাগিব যে বিগত 3 দিন ধৰি সেই অসম অৰুণাচল সীমান্ত যথেষ্ট উত্তপ্ত হৈ আছিলে। কিয়নো অসম অৰুণাচল সীমান্তৰ 18গৰাকীকৈ লোক আহত হৈছিলে। অসমৰ লোকক আহত কৰিছিলে অৰুণাচলৰ দুৰ্বৃত্তই আহত কৰিছিলে। আৰু তাৰ পাছত আজিৰ দিনটোত তাত বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিলে। কালিৰ দিনটোত তাত প্ৰতিবাদ হৈছিলে, অৱৰোধ কৰিছিলে। আজিৰ দিনটোত বৈঠক আছিলে এখন হাই ভল্টেজ বৈঠক য'ত উপস্থিত আছিলে মন্ত্ৰী ৰণোজ পেগু, অতুল বৰা উপস্থিত আছিলে, সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা উপস্থিত আছিলে। যিহেতু টিএমপিকে যিসকল নেতা সেইসকলৰ লগত বৈঠক কৰিছিলে যাতে এইসমূহ অৰ্থাৎ এই যি সীমা বিবাদ বা যি উত্তপ্ত পৰিস্থিতি তাৰ প্ৰতি লক্ষ্য ৰাখি বা ইয়াক হাম কেনেকৈ কটাব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে তাত এখন বৈঠক হৈছিলে। কিন্তু বৈঠকৰ বৰ্তমানলৈকে খবৰ আহি পোৱা নাই বৈঠকত কেনেধৰণৰ কি পদক্ষেপ গ্ৰহণ কৰিলে সেই এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে বৈঠক অন্ত পৰিবলৈ কিছু সময় বাকী আছে। কিন্তু বৈঠকৰ যি সিদ্ধান্ত সেই সিদ্ধান্তক লৈ কিন্তু প্ৰতিগৰাকী লোক ৰৈ আছে। কিয়নো আজিৰ দিনটোত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে। যি সীমান্ত অৰ্থাৎ যি লিকাবালি সেই লিকাবালিত যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। অৰ্থাৎ অৰুণাচলৰ আৰক্ষীয়ে নিজৰ কাপুৰুষালি দেখিবলৈ পোৱা গৈছিলে। অৰুণাচল আৰক্ষীয়ে গুলীচালনা কৰিছিলে, 4 জাইকৈ গুলীচালনা কৰিছিলে অসমৰ নিৰ্দোষী জনতাৰ ওপৰত। অৰ্থাৎ যিসকলে তাত প্ৰতিবাদ কৰিছিলে শান্তিপূৰ্ণভাৱে সেইসকলৰ ওপৰত গুলীচালনা কৰিছে। আৰু তাৰ পাছতে অধিক উত্তপ্ত হৈছিলে পৰিস্থিতি আৰু যাক লৈ এতিয়া বৈঠক চলি থকা দেখিবলৈ পোৱা গৈছে। এক বিশেষ বৈঠক হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই বৈঠকৰ পিছত পৰৱৰ্তী সময়ত জানিব পৰা যাব যে বৈঠকত কেনেধৰণৰ কি সিদ্ধান্ত লোৱা হ'ল। কিন্তু এইখিনিতে ক'ব লাগিব যে অসম অৰুণাচল সীমান্ত যি মিমাং বদলিত ঘটনা হৈছিলে সেই ঘটনাৰ পিছত কিন্তু অসম অৰুণাচল সীমান্ত যথেষ্ট উত্তপ্ত হৈ আছিলে। আৰু আজিৰ দিনটো তাৰটোতকৈ অধিক উত্তপ্ত হোৱা দেখিবলৈ পোৱা গ'ল লিকাবালিত। কিয়নো লিকাবালি যি অঞ্চল এই অসম অৰুণাচল সীমান্তৰ যি লিকাবালি অঞ্চল সেই লিকাবালি অঞ্চলত পুনৰ গুলীচালনা কৰিছে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত। যাৰ পাছত তাৰ পৰা সেই লোকসকল পলাইছিলে বা ছত্ৰভংগ দিয়া দেখিবলৈ পোৱা গৈছিলে। আৰক্ষীয়ে শিলগুটি নিক্ষেপ কৰিছিলে য'ত আমি দেখিবলৈ পাওঁ যে প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰে কিন্তু তাত এইবাৰ এখন ওলোটা ছবি দেখিবলৈ পোৱা গৈছে। অৰুণাচলৰ যি আৰক্ষী সেই অৰুণাচলৰ আৰক্ষীয়ে এনেধৰণৰ কাৰ্যকৰ দেখিবলৈ পোৱা গৈছিলে। এইখিনিতে আন এক ব্ৰেকিং আহি পৰিছে যে যি আন এক খবৰ আহি পৰিছে আমাৰ হাতত জনাবলৈ চেষ্টা কৰিছোঁ। আন এক খবৰ আহি পৰিছে এইখিনিতে বিগ ব্ৰেকিং অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ। এই মুহূৰ্তত ডাঙৰ খবৰ যি বৈঠক হৈছিলে
এক প্ৰকাৰ বিফল হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু মীমাংসা কৰাৰ কথা আছিলে সেই 4 অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিবলৈ এতিয়া 48 ঘণ্টা সময় 48 ঘণ্টা সময় ধাৰ্য কৰিছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত এই যি প্ৰতিবাদ সেয়া চলি থাকিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টিএমপিকে নেতাই এই মুহূৰ্তৰ ডাঙৰ মন্তব্য কৰিছে 4 অৰুণাচলী দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে আৰু গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ চলি থাকিব এই মুহূৰ্তৰ ডাঙৰ খবৰ যে এক প্ৰকাৰ এই বৈঠক বিফল হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু শান্তি আলোচনা কৰাৰ কথা আছিলে অৰ্থাৎ শান্তিৰে আলোচনা কৰিম বুলি কৈছিলে কিন্তু তাৰ পাছত যি বৈঠক হ'ল সেই বৈঠকৰ অন্ত পৰিছে ইতিমধ্যে আৰু বৈঠকৰ অন্তৰ পিছত এক গুৰুত্বপূৰ্ণ তথ্য আহি পৰিছে যে এই বৈঠকৰ পিছত এতিয়া 48 ঘণ্টাকৈ সময় বান্ধি দিছে এইসকল যি দুৰ্বৃত্ত অৰ্থাৎ অৰুণাচলীৰ দুৰ্বৃত্তৰ কাৰণে 48 ঘণ্টা সময় বান্ধি দিছে আৰু 48 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব আৰু এতিয়ালৈকে অৰ্থাৎ যেতিয়ালৈকে এই 4 দুৰ্বৃত্তক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু এক প্ৰকাৰ অসম অৰুণাচলৰ এই যি ঘটনা এই ঘটনাই কিন্তু এক ভয়ংকৰ ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে টিএমপিকে নেতৃত্বত আজি বৈঠক চলিছিল বৈঠকত এক হাই ভোল্টেজ বৈঠক বুলি ক'ব লাগিব আৰু এই হাই ভোল্টেজ বৈঠকত বহু কেইগৰাকী লোক উপস্থিত আছিলে মন্ত্ৰী অতুল বৰা মন্ত্ৰী ৰণোজ পেগু উপস্থিত আছিলে আৰু টিএমপিকে বহু কেইগৰাকী নেতা তাত উপস্থিত আছিলে কিন্তু সেই নেতাসকলৰ লগত চলা এই বৈঠকৰ অন্তত কিন্তু কোনো ধৰণৰ এনেধৰণৰ পজিটিভ ৰিজাল্ট পোৱা নগ'লে যে যিটো আমি ক'ব পাৰোঁ যে এনেধৰণৰ বা ক'ব পৰাকৈ তেনেধৰণৰ কোনো পজিটিভ ৰিজাল্ট আমি নাপালোঁ এটা কথা এতিয়া স্পষ্ট হৈ পৰিছে যে আৰু অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে অসম অৰুণাচল সীমান্তত কিয়নো 48 ঘণ্টা সময় বান্ধি দিছে 48 ঘণ্টা সময়ৰ ভিতৰত যদি গ্ৰেপ্তাৰ কৰা নহয় এই 4 দুৰ্বৃত্তক তেতিয়াহ'লে পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতুকে মিমাং বদতি অঞ্চলত যি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিলে অৰুণাচলৰ যি সেই লোকসকলে অৰুণাচলৰ দুৰ্বৃত্তই আৰু তাৰ পাছত আজি লিকাবালিত যি আৰক্ষীয়ে নিজৰ যি কাপুৰুষালি দেখিবলৈ পোৱা গ'ল নিজৰ যি কাপুৰুষালি দেখুৱালে আৰু তাৰ পাছত এতিয়া কিন্তু এক প্ৰকাৰ প্ৰতিগৰাকী লোক জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে আমি জনাইছোঁ এই মুহূৰ্তৰে খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ কোনো ধৰণৰ পজিটিভ ৰিজাল্ট পোৱা নগ'লে বৈঠকৰ অন্তত এটাই মাত্ৰ কথা এতিয়া স্পষ্ট হৈ পৰিছে যে যেতিয়ালৈকে সেই 4 দুৰ্বৃত্তক আটক নকৰে তেতিয়ালৈকে হয়তো এই পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে যিহেতুকে প্ৰতিবাদ বন্ধ কৰিবলৈ আহ্বান জনাইছিলে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলৈ আহ্বান জনাইছিলে চৰকাৰৰ তৰফৰ পৰা কিন্তু সেই প্ৰতিবাদ বৰ্তমান বন্ধ কৰা নহয় আৰু 48 ঘণ্টা সময়সীমা বান্ধি দিয়া হৈছে 48 ঘণ্টাৰ ভিতৰত 4 দুৰ্বৃত্তক আটক কৰিবৰ কাৰণে সময়সীমা বান্ধি দিয়া হৈছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ আজি দিনৰ ভাগৰ দৃশ্যাংশ কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছোঁ আলোচনাৰ পজিটিভ আলোচনা হৈছে অসম গভৰ্ণমেণ্টে এইবাৰ পজিটিভলি ইনিচিয়েটিভ লৈছে এনেধৰণৰ যিটো ঘটনা বাউণ্ডাৰী ডিস্পিউটৰ যিবোৰ ঘটনা যোৱা সময়বোৰতো হৈ গৈছিল সেই ঘটনাবোৰত কোনো ধৰণৰ অসম চৰকাৰ লেভেলত বা চিফ ছেক্ৰেটাৰী লেভেলত কোনো ধৰণৰ আলোচনা অনাগত দিনত হোৱা আমি দেখা পোৱা নাছিলোঁ আৰু আমি কমিউনিটি যিবোৰ অৰ্গেনাইজেশ্যন আছে পেৰেণ্টছ অৰ্গেনাইজেশ্যন অৰুণাচল বা অসমৰ পেৰেণ্টছ অৰ্গেনাইজেশ্যনসমূহে বা DMPK বা ইয়াত থকা জাতীয় জনগোষ্ঠী অৰ্গেনাইজেশ্যনৰ মাজত আলোচনাৰ জৰিয়তে আগত হৈ যোৱা ঘটনাবোৰৰ বিষয়বস্তুবোৰক সমাধা কৰা হৈছে কিন্তু এইবাৰ যোৱা হিমে আৰু বদতিত যি গুলীচালনা 11জন আমাৰ যি নিৰল আঘাতপ্ৰাপ্ত হৈছিল সেই ঘটনাটোক কেন্দ্ৰ কৰি অসম চৰকাৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে ইনিচিয়েটিভ লৈছে তাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু অসম চৰকাৰে যোৱাকালি আমালৈ এখন চিঠি পঠিয়াইছিল আৰু এই চিঠিৰ জৰিয়তে আমি চিঠিক সন্মান জনাই আমি আজি প্ৰথমবাৰৰ কাৰণে
আজি এই ডেপুটি কমিশ্যনাৰ অফিচত আমি আলোচনাৰ কাৰণে আহিছোঁ আৰু পজিটিভ আলোচনা হৈছে আমাৰ যিবোৰ দাবী আছে সেই দাবীবোৰক তেখেতসকলে গ্ৰহণ কৰিছে আৰু সেই দাবীবোৰক তেখেতসকলৰ আলোচনাৰ জৰিয়তে সমাধা কৰাৰ কথা আমাক জনাইছে আমাৰ দাবী আছে যে কালপ্ৰিটসকল যি 4জনৰ নাম আমি FIR-ত নাম সন্নিৱিষ্ট কৰিছোঁ সেই 4জনক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰৰ সময়সীমা আমি বান্ধি দিছোঁ 48 আৱাৰ্ছৰ ভিতৰত 48 আৱাৰ্ছৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবই লাগিব যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে তাৰ বিৰুদ্ধে আমাৰ যি আন্দোলন আছে আন্দোলন অব্যাহত থাকিব আৰু অনাগত দিনত আমি এই আন্দোলনক আমি আৰু মজবুতেৰে আগুৱাই নিম বুলি আমি সকলক আজি এই মিটিঙৰ জৰিয়তে হোৱা আলোচনা আমি জনাইছোঁ কিন্তু এটা বস্তু আপোনালোকক মই জনাই থওঁ চিভিল ছ'চাইটি আছে আমাৰ অৰুণাচলৰ চিভিল ছ'চাইটি আছে যেনে ধৰক গালো ৱেলফেয়াৰ ছ'চাইটি গালো ষ্টুডেণ্ট ইউনিয়ন গালো ইউথ উইংছ বা আদি ষ্টুডেণ্ট ইউনিয়ন আদি বানে কেবাং নিচি এলাইট ছ'চাইটি নিচি ষ্টুডেণ্ট ইউনিয়ন বা অৰুণাচলত যিমানবোৰ আমাৰ অৰ্গেনাইজেশ্যন আছে এই সকলোবোৰ অৰ্গেনাইজেশ্যনৰ বিৰুদ্ধে আমাৰ আন্দোলন হ'ব তেখেতসকলৰ লগত আমাৰ আলোচনা অব্যাহত আছে এই ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে আৰু 1.5 ঘণ্টামানৰ পাছত মোৰ EMPKৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বৰ লগত গালো ৱেলফেয়াৰ ছ'চাইটি গালো ষ্টুডেণ্ট ইউনিয়ন আৰু অৰুণাচলত থকা আমাৰ যিমানবোৰ পেৰেণ্টছ অৰ্গেনাইজেশ্যন আছে এখেতসকলৰ লগত আমাৰ বৈঠক আছে এই বিষয়টো আৰু এখেতসকলেও এটাই বস্তু আমাৰ দাবী আছে সেই দাবীটোৱে হৈছে কালপ্ৰিটসকলক এৰেষ্ট কৰিব আৰু কালপ্ৰিটসকলক এৰেষ্ট নকৰা পৰ্যন্ত আমাৰ আন্দোলন অব্যাহত থাকিব কিন্তু সেই বিষয়ত কি ষ্টেপ ল'ম আমি EMPK যে আন্দোলনটোক ৰোড ব্লকেট কৰিয়ে থ'ম নে ইকনমিক ব্লকেটটো আমি কি ধৰণৰ আন্দোলনত আমি নামিম সেই কথা বতৰাবোৰক আমি আমাৰ কমিটি এতিয়া বহিম আমি ধেমাজিতে সেই ধেমাজিৰ কমিটিৰ বৈঠকৰ পাছতে আপোনালোকক মই অৱগত কৰিম এই আলোচনাৰ পজিটিভ আলোচনা হৈছে অসম গভৰ্ণমেণ্টে এইবাৰ পজিটিভলি ইনিচিয়েটিভ লৈছে এনেধৰণৰ যিটো ঘটনা বাউণ্ডেৰী ডিস্পিউটৰ যিবোৰ ঘটনা যোৱা সময়বোৰতো হৈ গৈছিল সেই ঘটনাবোৰত কোনো ধৰণৰ অসম চৰকাৰ লেভেলত বা চিফ ছেক্ৰেটাৰী লেভেলত কোনো ধৰণৰ আলোচনা অনাগত দিনত হোৱা আমি দেখা পোৱা নাছিলোঁ আৰু আমি কমিউনিটি যিবোৰ অৰ্গেনাইজেশ্যন আছে পেৰেণ্টছ অৰ্গেনাইজেশ্যন অৰুণাচল বা